হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন। আৰু সেই নটিফিকেশ্যনখন আহিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোক আয়োগ APSCৰ ফালৰ পৰা। চ' এই নটিফিকেশ্যনটো হ'ল যে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ক্লাছ 3 পোষ্ট ইন আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড AEGCLৰ। ঠিক আছে, ইয়াৰ আগতে আমি গম পাওঁ যে APTCLৰ যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পোষ্ট আছিলে তাৰ কাৰণে পৰীক্ষা অলৰেডি অফিচিয়েলি স্কেডুল কৰা হৈছে 23rd March 2024। এইবাৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AEGCL আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেডৰ পৰীক্ষা স্কেডুল কৰা হৈছে 6 এপ্ৰিল 2025, 6 এপ্ৰিল 2025। ঠিক আছে, চ' ৰাতিপুৱা 9টা বজাৰ পৰা 12টালৈকে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুখন পেপাৰ আছে। নেক্সট হাফত 1:30 PM to 4:30 PM মেথমেটিক্স আৰু অপশ্যনেল পেপাৰ আপোনালোকৰ থাকিব। আৰু লগতে লিষ্ট অফ কেণ্ডিডেটছ আপোনালোকৰ পাব্লিছ হ'ব 25 March 2025। মানে সেই লিষ্টখনত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ, নেম, ফাদাৰ্ছ নেম সেইখিনি বস্তু থাকিব ইনফৰ্মেশ্যন। আৰু লগতে যিসকলৰ অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈছিলে, যিসকলক পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিব, সেইখিনি কেণ্ডিডেটছৰ সেই লিষ্টখনত নাম থাকিব। সেই নামখন APSC অফিচিয়েলি পাব্লিছ কৰিব 23rd March 2025। আৰু এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ডসমূহ আপোনালোকে 1 এপ্ৰিলৰ পৰা ডাউনলোড কৰিব পাৰিব। 1 এপ্ৰিল 2025ৰ পৰা এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ডসমূহ আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in এই ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিব পাৰিব। ঠিক আছে, চ' আৰু এবাৰ কৰিছোঁ, এক্সাম ডেট 6 এপ্ৰিল 2025 ছানডে ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু 1:30 বজাৰ পৰা 4:30লৈকে মেথমেটিক্স আৰু অপশ্যনেল পেপাৰ। আৰু লগতে কেণ্ডিডেটছসকল যিসকল PWPD কেণ্ডিডেটছ আছে তেওঁলোকে স্ক্ৰাইবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে ছাপৰ্টিং ডকুমেণ্টছৰ সৈতে কমিশ্যনখনক মেইল কৰক। মেইল আইডিটো দিয়া আছে ইয়াতে লাষ্ট লাইনটোত আণ্ডাৰলাইন কৰা আছে apsc-asm@nic.in। 26 March 2025ৰ আগতে মেইল কৰি তেওঁলোকক জনাওক কোনোবাই যদি স্ক্ৰাইবৰ কাৰণে এপ্লাই কৰিব বিচাৰে। ঠিক আছে, চ' এইখিনি হৈ গ'ল ইনফৰ্মেশ্যন। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APTCLৰ পৰীক্ষা আছে 23rd March 2025 আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AEGCLৰ পৰীক্ষা আছে 6 এপ্ৰিল 2025। দুটা পৰীক্ষাৰে অনুষ্ঠিত কৰিব বেক টু বেক। চ' আপোনালোকে সাজু হৈ থাকক। এতিয়া এক্সাম চেণ্টাৰ ক'ত হয় এতিয়ালৈকে ক'ব নোৱাৰোঁ, কাৰণ মষ্ট প্ৰবেবলি চাগে এই দুটা পৰীক্ষাৰে এক্সাম চেণ্টাৰ গুৱাহাটী হ'বও পাৰে, নহয় বা বাকী ডিষ্ট্ৰিক্টছতো দিব পাৰে। সেইটো ডিপেণ্ড কৰিব কেনেকুৱা কি কৰে। APSCৰ এইটো বিষয়ত একো ক'ব পৰা নাযায়। চ' সেইটো কাৰণে আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে প্ৰিপেৰেশ্যন কৰি থাকক বাৰু। আৰু বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APTCL AEGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। ইয়াতে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ পাই যাব 375ত। আৰু লগতে কোনোবাই যদি একাউণ্টেঞ্চি অপশ্যনেল বা কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে মই এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম। সেইটো বাৰু ফ্ৰীলি এভেইলেবল আছে, কোৰ্চত ইনক্লুড নাই। তাতে 3000 মান একাউণ্টেঞ্চি MCQs পাই যাব। খালি ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ এভেইলেবল নাই। ঠিক আছে, আৰু লগতে এই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APTCL AEGCLৰ কাৰণে এটা টেষ্ট চিৰিজ লঞ্চ কৰিছে এডভেট IAS। এডভেট IASৰ যোনটো টেষ্ট চিৰিজ আছে তাতে আপোনালোকে জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স ডেছক্ৰিপটিভ আৰু লগতে অপশ্যনেল ছাবজেক্টছ ষ্টেটিষ্টিক্স, মেথমেটিক্স, একাউণ্টেঞ্চি তিনিটা ছাবজেক্ট ইয়াতে ইনক্লুডেড আছে। এটা কম্প্ৰিহেনচিভ টেষ্ট চিৰিজ হয়, বেক টু বেক বহুতবিলাক টেষ্ট চিৰিজ আছে। ইয়াতে 999ত এভেইলেবল আছে এই টেষ্ট চিৰিজটো। আৰু এইখিনি ল'বৰ কাৰণে মোৰ এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকে ফুল কোৰ্চটোত ইণ্টাৰেষ্টেড নহয় বা টেষ্ট চিৰিজটোত ইণ্টাৰেষ্টেড। আপোনালোকে জনাওক এই হোৱাটছএপ নাম্বাৰটো 9706555751। মই আপোনালোকৰ কোৰ্চৰ ডিটেইলছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। ঠিক আছে, আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি তেতিয়াহ'লে কিছুমান বেলেগ কোৰ্চেছো এভেইলেবল আছে। লাইক APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ফুল কোৰ্চ 375ত এভেইলেবল আছে। ফেজ 1 ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং পাই যাব। বাকী আপোনালোকক DMEৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে মক টেষ্ট চিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। ঠিক আছে, আৰু ক'লোৱে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কোৰ্চ APTCL AEGCLৰ 375, কাৰণ দুইটা এক্সামৰ কাৰণে এক্সাম পেটাৰ্ণ চিলেবাছ কোৰ্চ একেই হয়। চ' যিকোনো এটা ল'লে হ'ল। আৰু লগতে যদি মক টেষ্ট চিৰিজ ল'ব বিচাৰে এডভেট IAS আগবঢ়াইছে 999ত। ইয়াতে গোটেইখিনি কভাৰ হ'ব, ষ্টেটিষ্টিক্স, মেথমেটিক্স, একাউণ্টেঞ্চি, মানে যোনকেইটা অপশ্যনেল ছাবজেক্ট কোৰ্চ ছাবজেক্ট আছে, লগতে মেথমেটিক্স ডেছক্ৰিপটিভ, জেনেৰেল নলেজ, ইংলিছ কম্প্ৰিহেনচিভ টেষ্ট চিৰিজ এটা আগবঢ়াইছে তেওঁলোকে 999 ৰুপিছত আপোনালোকে ল'ব পাৰে।
বাকী ক'লোৱে বাকী আছাম পুলিচ জেৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2ৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত ঠিক আছে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰীলৈকে কভাৰ কৰা হৈছে মাৰ্চ মাহটো চলি আছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে এপ্ৰিলত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ আছে 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি থোৱা আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে ডেডিকেটেড APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AECL বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম